মৰিগাঁও জিলাৰ মায়ঙৰ ঔদৰি বিলত দুষ্কৃতিকাৰীয়ে বিহ ঢালি লাখ লাখ টকাৰ মাছ ধ্বংস কৰাৰ অভিযোগ। মায়ঙৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঔদৰি বিলত নিশা মহলদাৰ নথকাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে বিহ ঢালি লাখ লাখ টকাৰ মাছ ধ্বংস কৰাৰ অভিযোগ উত্থাপিত হৈছে। আগতেও এই বিলখনত দুষ্কৃতিকাৰীয়ে ইলেক্ট্ৰনিক শ্বৰ্ট লগাই মাছ ধৰাৰ অভিযোগ উত্থাপিত কৰে মহলদাৰজনে। মৰিগাঁও ঔদৰি মীন মহলৰ পৰা বীৰেন মজুমদাৰ নামৰ মহলদাৰজনে 29 লাখ টকাত চৰকাৰৰ পৰা টেণ্ডাৰত লয় বিলখন। জানিব দিয়া মতে মহলদাৰজনৰ কেইবা লাখ টকাৰ মাছ ধ্বংস হয় আৰু মৰি যোৱা মাছ ৰাইজে ধৰি লৈ যোৱাত মহলদাৰজনৰ বহুত ক্ষতি সাধন হয়। গতিকে অতি সোনকালে প্ৰশাসনক সঠিক তদন্ত কৰি দুষ্কৃতিকাৰীক উচিত শাস্তি দিবলৈ অনুৰোধ জনাই বিলৰ মহলদাৰজনে। এতিয়া কোন সঁচা কোন মিছা সেয়া আইনৰ তদন্তৰ পিছত সকলো পোহৰলৈ আহিব। হয়, যে ঘটনাটো কি হৈছে? আজি আমাৰ এই উদৰি বিলখনত আমি গম পাওঁ ৰাতিপুৱা ধৰক 7টা বজাত গম পাই আমি বিলৰ পাৰলৈ আহোঁ আৰু কিছুমানৰ লগত আলোচনা কৰোঁ। মাছ ধৰা মানুহে যিমান মাছ আছে সব মাছবিলাক মৰি গৈ আছে। আৰু যোৱা কিমান তাৰিখ আছিল 24 এই 23ত আমি এখন কাৰেণ্ট শ্বৰ্ট কৰা মেচিন এখন পাওঁ। এই মেচিনখন ইহঁতে হাতে ভৰিত ধৰি আমি মেচিনখন নিদিম বুলি আমি থানাত দিম বুলি মানে হেৰি কৰিছিলোঁ। ইহঁতে হাতে ভৰিত ধৰি মেচিনখন ওলাই লৈ গ'ল। দুখীয়া মানুহে ইহঁতক আমি কৈ দিছোঁ যে তোমালোকে এইটো বিলত আৰু জীৱনত আহিব নোৱাৰিবা। ইহঁতে প্ৰতিশ্ৰুতি দি ইহঁতে মেচিনখন লৈ গ'ল। লৈ যোৱাৰ পিছদিনা আজি ৰাতিৰ পৰা এইটো ঘটনা। আৰু যিজন মানুহে আমাৰ পৰা মেচিনখন খুলি লৈছে ইয়াৰ তাৰ নামটো কি আছিলে, এই খাইৰুল। এই খাইৰুলে আজি ৰাতিও মাছ মাৰিবৰ কাৰণে মানে বিলত গৈছে হানালৈ। কিন্তু এই আজি ৰাতিৰ পৰা এইটো ঘটনা আকৌ বিলত দিগ দিয়া বুলি আমি জানি আছোঁ। গোটেই মাছ মৰি সব ৰাইজে মাছ ধৰি লৈ গৈ আছে। এতিয়ালৈকে কিমান মাছ মৰিছে বুলি ভাবে? এতিয়ালৈকে মাছ অন্তত 2 লাখ 3 লাখ টকা মাছ মৰি গৈছে। এনে আপোনাৰ বিলটো ৰেভিনিউ বিল হয় ন? ৰেভিনিউ বিল হয়। বিলটো কিমান টকা টেণ্ডাৰ লৈছিলে? আমি 29 লাখ টকা টেণ্ডাৰ এইটো বিল। এতিয়া আজি যিখন ক্ষতি হৈছে কিমান টকা মাৰ খাব বুলি ভাবে? কিমান লছ হ'ব আপোনাৰ? এইটোতো আমাৰ বহুত লছ হ'ব। অন্তত আমাৰ 10-12 লাখ টকা লছ হৈ যাব। এইটো আজি মাছ যিবিলাক মানুহে ধৰি লৈ গ'ল এইবিলাক অন্তত 2 লাখ 2.5 লাখ টকাৰ মাছ হ'ব। এই ক্ষেত্ৰত চৰকাৰে কি ক'ব? চৰকাৰে এতিয়া কি কৰে, চৰকাৰক আমি অনুৰোধ জনাইছোঁ এইটো কিবা এটা বিহিত ব্যৱস্থা লৈ আমাক যাতে কিবা এটা হেৰি কৰি দিয়ে, এইটোৱে অনুৰোধ কৰিছোঁ আমি চৰকাৰক।